মুজিবুৰ ৰহমান নামৰ এজন ব্যক্তিৰ অমানৱীয় কাণ্ড। প্ৰচণ্ড গৰমত গুৱাহাটীৰ ৰাজপথত বাহনত পুৱাৰে পৰা আবেলিলৈ আবদ্ধ কৰি ৰাখিলে পোহনীয়া কুকুৰ। গৰম আৰু পিয়াহত লেবেজান হৈ পৰিল কুকুৰটো। আবেলি 1:30 বজাত স্থানীয় ৰাইজে বাহনখনৰ পৰা উদ্ধাৰ কৰে কুকুৰটোক। কলগাছিয়াৰ মুজিবুৰ ৰহমান হাতীগাঁৱৰ শংকৰ আজান পথৰ বাসিন্দা। আৰু ইয়াত আপোনালোকে দেখিছে কিদৰে অমানৱীয়ভাৱে এই কুকুৰটোক এনেদৰে এখন বাহনত আবদ্ধ কৰি থৈ যায় মুজিবুৰ ৰহমান নামৰ এজন লোকে। প্ৰচণ্ড গৰমত গুৱাহাটীৰ ৰাজপথত এই দৃশ্য দেখা গৈছিল আৰু পুৱাৰে পৰা বাহনখনত থাকি কুকুৰটো লেবেজান হৈ পৰিছিল। আবেলি 1:30 বজাত স্থানীয় ৰাইজে বাহনখনৰ পৰা উদ্ধাৰ কৰে কুকুৰটোক। কলগাছিয়াৰ মুজিবুৰ ৰহমান হাতীগাঁৱৰ শংকৰ আজান পথৰ বাসিন্দা। এইটো বিৰাট ভুল কাম কৰিছে, আমি শুনা পাই আছোঁ। ইয়াতে বহুত চিল্লাই আছে, সেইটো কাৰণে এইটো আমি দেখা পাই আছোঁ। হাল্লা কৰিছিল বহুত, আমি ভাবি আছোঁ কিয় ক'ত মানে হাল্লা হৈ আছে। চাওঁ যে গাড়ীৰ ভিতৰত কুকুৰ এটা হাল্লা কৰি আছে, কান্দি আছে। মানে এনেকুৱা হৈছে যে কুকুৰটো ঠেং চেঙত ভৰি পৰিলে যেনেকৈ চিঞৰে তেনেকৈ চিঞৰিছে। মানে চিঞৰি আছিলে না, এজন মানুহ ইয়াৰে ফোন মাৰিছে। ফোন মাৰাৰ পিছত মানুহ আহিছে। মানুহ আহাৰ পিছত এইটো বাইদেউ আহিছে, দুটা ল'ৰা তিনিটা আহিছে, তিনিজন মিলি কিনি এইটো আহিখিনি এটা পুলিচৰ লৈখিনি তাতে গৈছে। তাতে খোলোৱাৰ চেষ্টা কৰি আছিলে, এইটো দৰ্জা তলত আছিলে। বহুত চেষ্টা কৰাৰ পিছতে খুলিছে। খোলাৰ পিছতে কুকুৰ মুখৰ পৰা ফেন চেন গোটেই ওলাই দিছে। মৰি একদম পূৰা। এতিয়া এটা পুলিচ আহিখিনি এটা ½ লিটাৰ ঠাণ্ডা পানী তাৰে অলপমান চিচাটো তলত হৈছে। তলত খোৱাৰ পিছত তাত পানী খোৱালে, ½ লিটাৰমান পানী খালি কুকুৰবিলাক। খোৱাৰ পিছত যেনে তেনে দৰ্জা খুলি কিনি থানাত দিছে।